জয় হিন্দ সিনোনিমছ আৰু এণ্টনিমছ বুলি ক'লে বহুতে হয়তো ভয় খায় কিন্তু আজি যিটো আমি টেকনিক ডিছকাছ কৰিম সেই টেকনিকৰ পৰা আপোনালোকে অতি সহজত সিনোনিমছ আৰু এণ্টনিমছ কৰিবলৈ পাৰিব চাওক প্ৰশ্ন আহে এটা শব্দ দিয়ে তাৰ সমাৰ্থক শব্দ খোজে সিনোনিমছ যদি সেই শব্দটো কি শব্দ হয় আপোনালোকে বুজি পায় তেতিয়া আপোনালোকে সেই প্ৰশ্নটো অতি সহজত কৰিব পাৰিব চাওক শব্দ দিব আপোনালোকক হয় নাউন দিব হয় ভাৰ্ব দিব নহয় এডভাৰ্ব দিব বা এডজেক্টিভ দিব আৰু এডজেক্টিভৰ সমাৰ্থক কি হ'ব এডজেক্টিভেই হ'ব ঠিক তেনেকৈ ভাৰ্বৰ সমাৰ্থক কি হ'ব ভাৰ্ব হ'ব আৰু নাউনৰ সমাৰ্থক নাউন এণ্ড এডভাৰ্বৰ সমাৰ্থক হ'ব নাও মানে এডভাৰ্ব গতিকে যদি আপোনালোকে শব্দটো চিনিয়েই পায় এইটো নাউন হয় আৰু অপশ্যনতো যদি আপোনালোকে চিনি পায় বাকীকেইটা ভাৰ্ব থাকিলে এটা নাউন থাকিলে অৰ্থ নাজানিলেও আপোনালোকে শুদ্ধ উত্তৰটো কৰিব পাৰিব গতিকে সেইখিনিকে আমি আজি ডিছকাছ কৰিবলৈ যাম চাওক পোনপ্ৰথমে নাউনলৈ আহিছোঁ নাউন বিভিন্ন ধৰণৰ নাউন আছে সেইবোৰ আমি ডিছকাছ নকৰোঁ কিন্তু নাউন কেনেকৈ বনাব পাৰি আমি তাকে ডিছকাছ কৰিম শব্দৰ পিছত কিছুমান লেটাৰ লগাই দিলে সেই শব্দটো নাউন হৈ যায় চাওক কি কি হয় সেইবোৰ যদি গ্ৰ'ৰ পিছত আমি TH লগাই দিওঁ তেতিয়া কি হ'ব গ্ৰ'থ হ'ব নহয় জানো গতিকে TH লগাই আমি যিকোনো শব্দ কি কৰিব পাৰোঁ নাউনলৈ আনি যিকোনো শব্দ আনিব নোৱাৰোঁ কিন্তু বহুকেইবোৰ শব্দ আমি নাউন বনাব পাৰোঁ মানে TH যিবোৰ শব্দৰ পিছত লাগি থাকিব সেইবোৰ আমি কি বুলি বুজি পাম সেইবোৰ আমি নাউন বুলি বুজি পাম নহয় জানো আৰু নাউনৰ সমাৰ্থক কি হ'ব নাউন হ'ব অপশ্যনত যেতিয়া আমি এই এনেকুৱা কিবা এটা পাম সেই অপশ্যনটোৱে আমি কৈ থৈ আহিব পাৰিম ঠিক তেনেকৈ হুড লগোৱা থাকিলে কি হয় সেইটো নাউন হয় নেচ লগোৱা থাকিলে কি হয় নাউন হয় ঠিক তেনেকৈ ইয়াল লগোৱা থাকিলে নাউন হ'ব ঠিক তেনেকৈ MENT লগোৱা থাকিলে নাউন হ'ব অনেষ্টৰ পিছত আমি ৱাই লগাই কিনে কি কৰিব পাৰোঁ নাউন বনাব পাৰোঁ ঠিক তেনেকৈ স্লেভৰ পিছত আমি RY লগাই দিলে কি হয় সেইটো নাউন হৈ যায় স্লেভটোও নাউন হয় আৰু স্লেভাৰীটো কি হয় নাউন হয় মানে RY লগাই কিনে আমি নাউন বনাব পাৰোঁ ঠিক তেনেকৈ গ্ৰ'ৰ পিছত TH হ'লে এইটো কি হয় গ্ৰ'থ হয় TION লগাই কৰিব পাৰি ICS লগাই কৰিব পাৰি GE লগাই কৰিব পাৰি SHIP লগাই কৰিব পাৰি মিক্সৰ পিছত TUR লগাই দিলে কি হৈ যায় মিক্সাৰ হৈ যায় তেনেকৈও কৰিব পাৰি গতিকে যেতিয়া এইকেইটা লেটাৰ পিছত লগোৱা থাকে আমি শব্দটো চাই বুজি পাই যাম এইটো কি হয় এইটো নাউন হয় ঠিক তেনেকৈ আমি এটা যদি এডজেক্টিভলৈ আহোঁ এডজেক্টিভ কেনেকৈ বনাব পাৰি এডজেক্টিভ বনোৱাৰ কাৰণে কি কি কৰিব লাগে ISH যদি লগাই দিওঁ বয়ৰ পিছত তেতিয়া সেইটো কি হ'ব বইজ হ'ব সেইটো কি হ'ব এডজেক্টিভ হ'ব বিশেষণ হ'ব ঠিক তেনেকৈ ৱাই লগাই বিশেষণ বনাব পাৰি ABLE লগাই বনাব পাৰি লাভেবল লাভৰ পিছত ABLE লগাই দিলোঁ লাভটো কি হয় ভাৰ্ব হয় ABLE লগাই দিলোঁ কি হ'ল বিশেষণ হৈ গ'ল এটা সৰু সুৰা দুটামান মাত্ৰ কেইটামান নয়া টেকনিক আছে সৰু সুৰা টেকনিক হয় আপোনালোকে এইখিনি যদি পঢ়ি লয় মানে উত্তৰ কৰাত বহুখিনি আপোনালোকৰ সুবিধা হ'ব ঠিক তেনেকৈ LY লগাই কৰিব পাৰি মেনলি ফুল লগাই কৰিব পাৰি বিউটিৰ পিছত ফুল লগাই দিলোঁ বিউটিফুল হৈ গ'ল হোপৰ পিছত ফুল লগাই দিলোঁ হোপফুল হৈ গ'ল আকৌ লেছ পোৱা লেছ কৰি দিলোঁ চেমলেছ হৈ গ'ল চেমৰ পিছত যদি LLESS লগাই দিলোঁ চেমলেছ হৈ গ'ল লাজ নোহোৱা একেবাৰে ভয়ৰ পিছত LESS লগাই দিলোঁ সেইটো বিশেষণ হৈ গ'ল ভয় নোহোৱা হৈ গ'ল ঠিক তেনেকৈ গল্ডৰ পিছত EN লগাই আমি গল্ডেন বনাই দিব পাৰোঁ সোণালী বনাই দিব পাৰি হয়নে নহয় ট্ৰেজিকৰ পিছত AL লগাই দিলে ট্ৰেজিকেল হৈ গ'ল এইটো বিশেষণ হৈ গ'ল ঠিক তেনেকৈ VE লগাই কৰিব পাৰি IC লগাই কৰিব পাৰি IBLE লগাব পাৰি SOME লগাব পাৰি নহয় জানো এনেকৈ কৰি আমি বিশেষণ বনাব পাৰোঁ শব্দবোৰ আৰু এইবোৰ যেতিয়া লগোৱা থাকে আমি চালেই বুজি পাম এইটো বিশেষণ হয় আৰু অপশ্যনত আমি কি বিচাৰিম বিশেষণ বিচাৰিম আৰু যেতিয়া আমি বিশেষণ বিচাৰি পাম বুজি নাপালেও অৰ্থৰ উত্তৰ বুজি নাপালেও আমি সেইটো কৰি থৈ আহিলে শুদ্ধ হ'ব নেক্সট আহিলে এডভাৰ্ব যিটো এডভাৰ্ব হয় চাওক ভাৰ্বকো পাৰি এডজেক্টিভকো পাৰি আৰু এনেডাৰ এডভাৰ্ব
বুজি পাইছেনে এইকেইটাৰ বিশেষভাৱে মানে বুজায় এডভাৰ্বে নহয় জানো আৰু এডভাৰ্ব বনোৱাৰ কাৰণে আমি বিশেষ সৰু সুৰা কেইটামান টেকনিক লগাওঁ এলৱাই লগাওঁ ক্লেভাৰ নহয় জানো ক্লেভাৰ বুদ্ধিয়ক নহয় জানো গতিকে বুদ্ধিয়কক আকৌ এলৱাই লগাই দিলে বুজি পাইছেনে ক্লেভাৰ লি হৈ গ'ল নহয়নে ৱাইজলি হৈ গ'ল বিউটিফুলি হৈ গ'ল বিউটিফুলৰ পিছত এলৱাই লগাই দিলোঁ বিউটিফুলি হৈ গ'ল ঠিক তেনেকৈ হেপিলি ৰেডিলি নহয় জানো ছিংলি এনেকৈ সৰু সুৰা টেকনিকেৰে আমি এডভাৰ্ব বনাই ল'ব পাৰোঁ অতি সহজ হয় আৰু এই এডভাৰ্ব হ'ল এডজেক্টিভ হ'ল আৰু নাউন হ'ল এই তিনিটাতো আমি পঢ়িলোৱে নহয় তাৰ বাহিৰে বাকীবোৰ কি হ'ব ভাৰ্ব হ'ব চিম্পল কথা গতিকে যেতিয়া আমি এটা শব্দ পাম শব্দটো যদি আপোনালোকে চিনি পায় এইটো বোলে ভাৰ্ব হয় তেতিয়াহ'লে অপশ্যনকেইটা চাব যিটো ভাৰ্ব হ'ব সেইটোৱে উত্তৰ হ'ব কাৰণ ভাৰ্বৰ চিননিমছ কি হ'ব ভাৰ্বেই হ'ব নহয় জানো বা এণ্টনিমছ কি হ'ব ভাৰ্বেই হ'ব ঠিক তেনেকৈ নাউনৰ চিননিমছ বা এণ্টনিমছ কি হ'ব লাগিব নাউনেই হ'ব লাগিব গতিকে চাওক এতিয়া আমি এটা হেৰি চাই লওঁ কুৱেশ্যন এটা চাই লওঁ কেনেকৈ কৰিব পাৰি এতিয়া চাওক অছাম চুজ দ্য কাৰেক্ট চিননিমছ ফৰ দ্য গিভেন ৱৰ্ড অছাম মানে কি হয় বহুত ধুনীয়া হয় নহয় নহয় আমি ফেচবুকত বা হোৱাটছআপত কাৰোবাৰ ধুনীয়া ফটো দেখা পালে আমি অছাম বুলি কমেণ্ট কৰি দিওঁ ভেৰি বিউটিফুল হৈ গ'ল বা এক্সকুইজিট হৈ গ'ল এইবোৰ চিননিমছ হয় গতিকে অছামৰ এতিয়া আমি বুজি নাপাওঁ যেনিবা অছাম মানে কি চাপ'জ অছাম কিন্তু আমি জানো SOME লগাই কি হয় বিশেষণ হয় চাব নেকি আপোনালোক দেখুৱাই দিয়ক SOME অছাম SOME লগাই কি হয় বিশেষণ হয় গতিকে ঠিক তেনেকৈ আমি এতিয়া এইকেইটা অপশ্যন চাম আমি এতিয়া পালোঁ ইয়াতে পালোঁ OUS লগোৱা থাকিলেও কি হয় বিশেষণ হয় মই ইতিমধ্যে আপোনালোকক কৈছোঁ চাব পাৰিব আপোনালোকে গতিকে অপশ্যন পায়েই গ'লোঁ আমি এইটো যেতিয়া বিশেষণ হয় এইটো বিশেষণ হয় বিশেষণৰ কি হ'ব চিননিম বিশেষণেই হ'ব আৰু চাই লওঁ বাকীকেইটা বিশেষণ হয় নে নহয় আৰু কেতিয়াবা আকৌ বেছিকৈও বিশেষণ দিয়া থাকে গতিকে লাভ মানে ভাল পোৱা লাভটো কি হয় ভাৰ্ব হয় ঠিক তেনেকৈ ৱৰশ্বিপ লগোৱা থাকিলে কি আছিলে নাউন আছিলে গতিকে এইটো নাউন হয় ঠিক তেনেকৈ ৱাণ্ডাৰফুলি এইটো কি হয় এডভাৰ্ব হয় গতিকে এনেকৈ যদি আপোনালোকে চাই প্ৰশ্নৰ উত্তৰ কৰিবলৈ সহজ হ'ব ঠিক তেনেকৈ চাওক ডিভেঞ্চাৰ TURE লগোৱা থাকিলে কি হয় সেইটো আমি চাই লওঁ নে কি কয় আমি ইতিমধ্যে আমি চাই আহিছোঁ TURE লগোৱা থাকিলে কি হয় এইটো নাউন হয় এতিয়া আমি অপশ্যনকেইটা চাই লওঁ TURE এইটো মানে এইটো নাউন হয় এতিয়া অপশ্যনত ভাউচটো কি হয় ভাৰ্ব হয় আকৌ যদি ইয়াৰ লগোৱা থাকিলেহেঁতেন ভাউচাৰ হ'লে কি হ'লহেঁতেন সেইটো কি হ'ল নাউন হ'লহেঁতেন কিন্তু ভাউচ কি হয় ভাৰ্ব হয় ঠিক তেনেকৈ গ্ৰাণ্টাৰ হ'লে কি হ'লহেঁতেন নাউন হ'লহেঁতেন এতিয়া গ্ৰাণ্টটো কি হয় ভাৰ্ব হয় বুজি পাইছেনে ঠিক তেনেকৈ এগ্ৰিটো আমি জানো ভাৰ্ব হয় এগ্ৰি কিন্তু বনটো কি হয় নাউন হয় আৰু ডিভেঞ্চাৰ মানে কি হয় একচুৱেলি বণ্ডে হয় ডেপ্ট হয় আৰু ডেপ্ট আৰু বন কি হয় চিননিমছ হয় ডেপ্ট মানে কি থাৰৰ কাগজ যিখন হয় বুজি পাইছেনে সেইখনক বন বুলি কয় গতিকে এনেকৈ আপোনালোকে আইডিয়া কৰিব পাৰিলে বহুখিনি সুবিধা হ'ব গোটেইখিনি নোৱাৰিলেও 60-70% আপোনালোকৰ সুবিধা হ'ব এইখিনি যদি সৰু সুৰা কেইটামান আপোনালোকে ট্ৰিক্স জানে আৰু বাকী যদি আপোনালোকে খুব 100% ক্লিয়াৰ হ'ব খোজা নহয় নিউজ পেপাৰ পঢ়িব লাগে আৰু যদি আপোনালোকে জেনেৰেল নলেজৰ বুক পঢ়িছে নহয় যদি ইংলিছত পঢ়ে যেতিয়া এটা চেণ্টেঞ্চ পাব নহয় চেণ্টেঞ্চত আপোনালোকে পাৰ্টছ অফ স্পীচবোৰ জানিবলৈ চেষ্টা কৰিব
তেতিয়া আপোনালোকৰ চিনোনিমছ আৰু এণ্টনিমছ কোনোদিন ভুল নহয়, ভোকাবুলাৰীও ইম্প্ৰুভ হ'ব, চাৰিওফালৰ পৰা ইম্প্ৰুভ হ'ব। কিন্তু এতিয়া সেইবোৰ কৰাৰ সময় হয়তো নাই, পৰীক্ষা একদম সমাগত হৈছে। গতিকে আপোনালোকে এইখিনি অকণ মনত ৰাখি ল'ব, বহুখিনি আপোনালোকৰ সুবিধা হ'ব। তাৰ বাহিৰেও মই পিছৰ আগতে অহা কেইটামান বহুত কমন চিনোনিমছ আৰু এণ্টনিমছ আহি থাকে, সেইকেইটা নেক্সট ভিডিঅ'টোত মই লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ সুবিধা হ'ব। গতিকে এইখিনি আপোনালোকে পঢ়ি ল'ব। বাকী আৰু ইমান একো চিন্তা কৰাৰ দৰকাৰ নাই। এই কেইটামান টেকনিকৰ জৰিয়তে আপোনালোকে এই চিনোনিমছ এণ্টনিমছবোৰ কৰিবলৈ পাব। আৰু যে মই কৈছিলোঁ নিউজপেপাৰ পঢ়িব লাগে বুলি, আৰু তেতিয়া একচুৱেলি কি হয়, যদি আপোনালোকে এই এডজেক্টিভ, নাউন, প্ৰনাউন এইবোৰ যদি আপোনালোকে জানে নহয়, কেনেকৈ ফৰ্ম কৰা হয় ৱৰ্ড কেইটাৰ পৰা, তেতিয়া আপোনালোকৰ আৰু কি সুবিধা হ'ব জানে? এই যে চেণ্টেন্স এৰেঞ্জমেণ্ট কৰা যে আহে, এটা চেণ্টেন্সৰে পাৰ্টকৈ উল্টা পুল্টাকৈ দিয়া থাকিলে, আৰু কোনখিনিত ভুল হয় কোনখিনি শুদ্ধ হয় তাকো ধৰিবলৈ যে দিয়ে, সেইখিনি আপোনালোকে কৰিব পাৰিব। গতিকে এইখিনি আপোনালোকে খুব ভালকৈ পঢ়িব। নাউন কেনেকৈ বনোৱা হয়, বিশেষণ কেনেকৈ বনোৱা হয়, নহয় জানো, এডভাৰ্ব কেনেকৈ বনোৱা হয়, এইখিনি আপোনালোকে অকণমান ভালকৈ পঢ়িব। নেক্সট আপোনালোকৰ পৰীক্ষাৰ কাৰণে এইখিনি বহুতেই একচুৱেলি ইম্পৰ্টেণ্ট হয়। থেংক ইউ, বাই বাই।